হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? এইফালে আজি কি দাঙি আছোঁ, হাতত একদম পূৰা নোচোৱাই আছোঁ, একদম লোকেল ঘৰৰে কুকুৰা। ঋতুৰা চোৱা আমাৰ ঋতুৰাছে একদম এনেকুৱা একদম ফূৰ্তি কৰিছে আজি বোলে কুকুৰা যি লেগ পিচ খাব, বোলে লোকেল মুৰ্গীৰ লেগ পিচ খাব। এইফালে আৰু কুকুৰা এজনী মাৰি দিয়া হৈ গ'ল। চাওকচোন একদম দেখিবলৈ কেনেকুৱা লাগিছে, ফেঁচাজনী গতে লাগিছে না। কালাৰটো একদম ফেঁচা কালাৰটো যেনেকুৱা মানে ফুটুকা তেনেকুৱা মানে ফুটফুটীয়া কালাৰটো আছে একদম। মই কৈছোঁ যে গৰম পানী যেতিয়া ঢালি দিছে মোক কাণ খজাবলৈ লাগে পাখিকেইডাল। মাক কৈছোঁ যে পাখিকেইডাল মোক দিব। তাৰপিছত এইফালে আৰু গৰম পানী দিয়া হৈ গ'ল আৰু এইফালে গৰম পানী দি ইলুটি কৰি দিছোঁ। মাক অলপ হেল্প কৰি দিছোঁ, মায়ে বাকীখিনি কৰিব। আৰু এতিয়া মাৰ লগত হেল্প নকৰিলে কি হ'ব, এতিয়া ৰাতি বিয়লিৰ কথা আৰু তাতে আৰু লোকেল মুৰ্গী ন। এতিয়া মায়ে মোক কৈছে গৰম পানী ঢালি দিছোঁ, ইফালে এনেকৈ লুটিয়াই দে। মই আৰু ইফালে লুটিয়াই দিছোঁ আৰু ইফালে লুটিয়াই দিলে কোমল হ'ব। তাৰ আগত আকৌ কলপাত এখিলা কাটি দিবলৈ ৰাতি কথা। এইফালে মায়ে মই আহি গ'লোঁ আকৌ কলপাত এখিলা কাটিবৰ কাৰণে। এইফালে মই ধৰি দিছোঁ কলপাতখিলা, মায়ে কাটি দিছে আৰু সেয়া ধুই দিছে। ধুই মেলি আকৌ একেবাৰে লৈ গৈছোঁ আৰু ভিতৰলৈ লৈ যাব লাগিব। আহিয়ে মই এইফালে মাক অলপ হেল্প কৰি দিছোঁ, মায়ে এইফালে জুই ধৰিছে। এইফালে মই পাখিখিনি গুচাই আছোঁ। চাওকচোন পানী একদম গৰম পানী দিয়াৰ লগে লগে কুকুৰা পাখিবিলাক একদম কোমল হৈ যায়। আৰু মেইন কথা, মই কুকুৰা পাখি বহুত ভাল পাওঁ, মই কাণ খজাই মানে শান্তি পাওঁ। এয়া চাওকচোন কেনেকৈ মই পাখিখিনি আঁতৰাই দিলোঁ, কিন্তু ইমান গুচোৱা হোৱা নাই। মায়ে কৈছে ভালকৈ গুচোৱা হোৱা নাই, হ'লেও মানে মই গুচাই দিছোঁ আৰু যিখিনি পাৰিছোঁ হেল্প কৰি দিছোঁ। তাৰপৰা এইফালে আকৌ মায়ে নিজে আকৌ গুচাই দিছে। এয়া মায়ে গুচাইছে, মই বাকীখিনি হেল্প কৰিলোঁ। যিখিনি ডাঙৰ পাখি আছিলে সেইখিনি আঁতৰাই দিলোঁ, বাকীখিনি আকৌ মায়ে নিজে চাফা কৰি দিছে। আকৌ ভাবিলোঁ গোটেইখিনি সৰু নোমখিনি থাকি যাব, সৰু নোমখিনি থাকি গ'লে খাবলৈ বেয়া হ'ব। আকৌ জুইকুৰা ধৰিছে, জুইকুৰাত অকণমান এনেকৈ দি দিছোঁ, মানে সৰু যিবিলাক পাখি সেইবিলাক তাতে মানে জ্বলি যাব। জ্বলি গ'লে মানে তেতিয়া আৰু ইমান টেনশ্যন নাই আৰু গৰম পানীৰে ইমান যোৱাব পৰা নাই। ময়ে সেইখিনি হেল্প কৰি দিছোঁ মাক। আৰু তাতে বয়সস্থ মানুহবিলাকৰ জুইত মানে চকুবিলাক চকামকা দেখা পায়। এইফালে আকৌ হৈ গ'ল, ধুই মেলি দিলোঁ। মায়ে একদম পূৰা ৰেপিছে। আৰু এইফালে লোকেল মুৰ্গী, লোকেল কুকুৰা আৰু লেগ পিচ খাম বুলি কৈ আছে। দুইটা ল'ৰা দুটা কাটি দিছে মায়ে। আৰু লোকেল মুৰ্গীৰ লেগ পিচটো আৰু ব্ৰইলাৰ মুৰ্গীৰ লেগ পিচটো বহুত পাৰ্থক্য। সৰুটোৱে কৈছে যে ইমান কোলা মই বোলো লোকেল মুৰ্গীটোতো এনেও কোলা হ'বই, ব্ৰইলাৰটো বেলেগ। তাৰপৰা এনেকৈ কৈ মেলি আৰু কাটি বাচি দিলে যথেষ্টখিনি ওলাইছে। চাওকচোন লোকেল মুৰ্গী যিমানেই নহওক, লোকেল মুৰ্গীটো মুৰ্গীয়ে, ব্ৰইলাৰটো ব্ৰইলাৰ। কিন্তু আজিকালি কি হ'ল, কোমল মাংস খাই ব্ৰইলাৰ খাই মানে লোকেল মুৰ্গীবিলাক খাবলৈ বৰ টান পাওঁ, মানে বহুত টাইট পাওঁ। কিন্তু সোৱাদটোতো বহুত বেলেগ। লোকেল মুৰ্গী আৰু ব্ৰইলাৰ পাৰ্থক্য বহুত। যি কি নহওক ঘৰৰ মানে কুকুৰাটো ঘৰৰে হয় ন। তাৰপৰা আজিকালি কি হ'ল, ভাল লগা হৈছে আৰু ব্ৰইলাৰখিনি খাই কাৰণ ব্ৰইলাৰবিলাক কোমল বুঢ়ী মানুহবিলাকেও ভাল পোৱা হৈছে। আৰু এইফালে মই আহি গ'লোঁ, মানে অলপ দি দিম ৰেড চিলি কিবাকিবি। আৰু এইফালে মই হেৰি কৰি ল'লোঁ, এইখিনি মই এক্সট্ৰাকৈ মই নিজে বনাম। মাহঁতে ইমান জ্বলা নাখায় আৰু মই আৰু ঋতুৰাছে জ্বলা খাওঁ। আমাৰ দুটালে বেলেগকৈ বনাবলৈ লৈছোঁ, মাহঁতে আকৌ বেলেগ বনাব, মাহঁতে বৰকৈ জ্বলা খাব নোৱাৰে। এইফালে মই পিঁয়াজ দিয়ে মানে মাংসখিনি ভাজি দিছোঁ। লোকেল আলু মই লৈ লৈছোঁ 3টা, তাৰপৰা বিলাহী 2টা লৈ লৈছোঁ। তাৰপৰা মানে আমি ঋতুৰাছে মই জ্বলা খাব পাৰোঁ, মাহঁতে বা নোৱাৰে। আৰু ঋতুৰাছৰ ভাইটিয়েকেও নোৱাৰে, তাহাঁতৰ কাৰণে বেলেগকৈ বনোৱা হৈছে। আমাক আকৌ বেলেগকৈ আমি দুটাৰ কাৰণে বনাইছোঁ, কাৰণ আমি জ্বলা খোৱা মানুহ, জ্বলাটো খাই ভাল পাওঁ। সেইটো কাৰণে আমি এক্সট্ৰাকৈ বনাই দিছোঁ। এইফালে হৈ গ'ল, ঋতুৰাছলৈ বাঢ়ি দিলোঁ। মোলৈ এইখন লৈ লৈছোঁ, এয়া মাংসৰ চব্জি আৰু লাই পাতৰ বইল। লাই পাতৰ লগতে আৰু এইফালে লাই পাত আৰু এইফালে শুকনা বন আৰু কিবাকিবি এনেকৈ বন পাচলিৰ লগতে মানে বইল কৰি লৈছোঁ। ঋতুৰাছকো দিছোঁ, ঋতুৰাছে ইমান খাই ভাল নাপায়। যি কি নহওক ইয়াত জলকীয়া লৈ লৈছোঁ। 1 প্লেট মাংস লৈছোঁ। এনেকুৱা গোন্ধ মজা লাগিছে খাব নেকি আপোনালোকে? খাই যদি বেলেগ এদিন আহিব দেই, মাঘৰ বিহুত খুৱাম বাৰু। এইফালে খাবলৈ আৰম্ভ কৰোঁ আৰু দেই। যি কি নহওক মাংস এপিচ খাই লৈছোঁ, কি টেষ্টি লাগিছে নহয়। বিহুত আহিব, বিহুত খুৱাম বাৰু আপোনালোকক, যিসকলে মোৰ ফেচবুকৰ মানে পৰিয়াল। এইফালে একদম পূৰা স্পীডকৈ খাইছোঁ আৰু লাই পাত কিবাকিবি আৰু আপোনালোকক দেখুৱাই খাই আছোঁ। লোভ লাগিছে নেকি আপোনালোকৰ? এই পাত চাওকচোন, লাই পাত বৰ ডাঙৰ লাই পাত। এই পাত এনেকৈয়ে মানে বইল কৰি দিছোঁ। আমাৰ ঋতুৰাছে খাই ভাল নাপায়, হ'লেও তাকো মানে খাবৰ কাৰণে মই শিকাই আছোঁ, মানে খাব লাগে সেউজীয়া পাচলি মাজে খাব লাগে। কিন্তু সি পাচলি বোলা বস্তুটোৱে নাখায়। মই কিন্তু খাই ভাল পাওঁ। বাকীখিনি মাংস এনেকৈ বনাই লৈছোঁ, সেয়া বইল কৰি বহুত মজা লাগিছে দেই। বাই বাই।